সো হেই গাইজ নমস্কাৰ সকলোকে আধৰুৱা হৈ ৰ'ল জুবিনদাৰ সকলোবোৰ সপোন আধৰুৱা হৈ ৰ'ল জুবিনদাৰ অন্তিমটো সপোন জুবিনাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেখন আধৰুৱা হৈ ৰ'ল এই চিনেমাখনে এতিয়া কেনেকুৱা পাৰফৰ্ম কৰি আছে সকলোৱে দেখিছে এনেকুৱা হয়তো নেক্সট কোনো চিনেমাই কৰিব নোৱাৰিব এনেকুৱা ক্ৰেজ হয়তো কোনো চিনেমাৰ কাৰণে জীৱনতো বিল্ড নহ'ব কিন্তু এই চিনেমাখনৰ সপোন যোনটো জুবিনদাই দেখিছিলে সেইটো আধৰুৱা হৈ ৰ'ল গতিকে সকলোবোৰ কথা জনাম আপোনালোকক আপোনাৰ ভিডিঅ' চাই থাকিব শেষৰলৈকে সো চিনেমাখন সকলোৱে চালে আৰু এই চিনেমাখন 31 অক্টোবৰৰ পৰা আজিলৈকে এই চিনেমাখনে এতিয়ালৈকে 16 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে এই চিনেমাখন অসমৰ ভিতৰত হায়েষ্ট ইনকাম কৰা অসমীয়া চিনেমা বনিবলৈ সক্ষম হৈছে ইয়াতকৈ বেছি আজিলৈকে কোনো অসমীয়া চিনেমা ইনকাম কৰিবলৈ পৰা নাছিলে কাৰণ আজিলৈকে যোনখন চিনেমা অসমত হায়েষ্ট ইনকাম কৰিছিল অসমীয়া চিনেমাৰ ভিতৰত সেইখন হ'ল বিদুৰ ভাই যোনখনে ইনকাম কৰিবলৈ সক্ষম হৈছে 15 কোটি টকাৰ ওপৰত তাকো লাইফ টাইমত আৰু এই চিনেমাখনে নিজৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে একদম 16 কোটি পাৰ কৰি প্ৰথমখন অসমীয়া চিনেমা বনিবলৈ সক্ষম হৈছে যোনে ইমান এটা ডাঙৰ এমাউণ্ট ইমান কম দিনৰ ভিতৰত গেইন কৰিব পাৰিছে কিন্তু তথাপি জুবিনদাৰ এই অন্তিমখন চিনেমা জুবিনদাই যেনেদৰে বনাইছিল বা জুবিনদাই যেনেদৰে বনাম বুলি ভাবিছিল আমি সেনেদৰে দেখিব পাইছোঁনে আমি সেনেদৰে দেখিবলৈ পোৱা নাই কিহৰ কাৰণে তিনিটা পাখণ্ডৰ কাৰণে এই তিনিটা মানুহ এই চিনেমাখনত থকাৰ কাৰণে এই চিনেমাখনৰ বহুতো চিন কাটিব লগা হ'ল যাৰ বাবে চিনেমাখন অলপ হ'লেও আমাৰ অধৰুৱা যেন লাগিলে যেনেকৈ জুবিনদাই আমাক দেখুৱাম বুলি ভাবিছিল তেনেকৈ আমি এই চিনেমাখন দেখা পাব নাপালোঁ যেনেকৈ জুবিনদাই চিনেমাখন বনাইছিল বা যেনেকৈ জুবিনদাই চিনেমাখন কমপ্লিট কৰিলে হয় তেখেতৰ সপোনৰ চিনেমাখন তেখেতে যোনটো সপোন দেখিছিল আই এম চিয়'ৰ তেখেতে এইখন চিনেমা ইয়াতকৈ আৰু লাখ গুণ বহুত ধুনীয়া বনালে হয় এতিয়াও এই চিনেমাখন বহুত ধুনীয়া বনাইছে তেখেতে বহুত ধুনীয়া এই চিনেমাখন ভাল চিনেমা মই চোৱাই নাই ক'ব গ'লে কিন্তু তেখেতে এই চিনেমাখন আৰু ইয়াতকৈও নেক্সট লেভেলত লৈ যাব পাৰিলে হয় যদি সেই তিনিটা পাখণ্ড এই চিনেমাখন নাথাকিলে হয় বা এই তিনিটা পাখণ্ডৰ কাৰণে আজি এই চিনেমাখন আমি অধৰুৱা হৈ চাব লগা হৈছে চিনেমাখন স্কিপ কৰি চলাব লগা হৈছে কাৰ কাৰণে এই তিনিটা পাখণ্ডৰ কাৰণে যাৰ কাৰণে আমি এই চিনেমাৰ বহুতো ইম্পৰ্টেণ্ট চিন যেনেকৈ আপোনালোকে ইতিমধ্যে গম পাইছে যে চিনেমাৰ বহুতো চিন ডিলিট কৰিব লগা হৈছে বহুতো চিন আমি এই চিনেমাখন দেখা পোৱা নাই যোনবোৰ চিন আমি ট্ৰেইলাৰত দেখা পাইছিলোঁ বা যোনবোৰ চিনৰ ফটো আমি দেখিছিলোঁ যেনেকৈ আপোনাক মই দেখাইছোঁ এইকেইটা চিন আমি এই চিনেমাখনত দেখা পোৱা নাই জাষ্ট বিকজ এই তিনিটাৰ কাৰণে আমি এই চিনেমাখন অধৰুৱা হৈ পেলাই চাব লগা হ'ল জুবিনদাৰ সপোনটো পূৰণ নহ'ল জুবিনদাৰ যোনটো সপোন দেখিছিল তেখেতে যে এখনৰ প্ৰথমখন মিউজিক বেছ চিনেমা বনাব তেখেতে ইয়াতকৈও বহুত ধুনীয়াকৈ বনালে হয় বা ইয়াতকৈও বহুত ধুনীয়াকৈ তেখেতে প্লেন কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ অন্তিমটো সপোন তেখেতৰ অন্তিমখন চিনেমা এনেকৈ আমি স্কিপ কৰি চাব লগা হ'ল এই তিনিজনৰ কাৰণে আৰু লগতে তেখেতৰ আগন্তুক দিনত বহুত চিনেমাতে কথা তেখেতে ভাবি থৈছিলে হিন্দী ইংলিছ লগতে আন এখন অসমীয়া চিনেমা যোনখন তথা তেখেতে উল্লেখো কৰিছিল যে কালাকাৰ আৰু সেই সপোনবোৰ আজি অধৰুৱা হৈ ৰ'ল গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক এবাৰ নিশ্চয় কমেণ্টত জনাব